আপোনালোকে চাইছে ইয়াতে প্লেট লগোৱাই আছে 2011 চনৰ 23 ফেব্ৰুৱাৰীত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাহাবে আমাৰ এই অঞ্চলত জোৰচিমলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদৰহিলা কৰি স্বাস্থ্য কেন্দ্ৰখন এই ধুনীয়াকে বিল্ডিংখন বনাইছিল। দুখ আৰু পৰিতাপৰ বিষয় আজি জোৰচিমলি অঞ্চলত জোৰচিমলি আচলপাৰা দাসপাৰা মহাবীৰ পাথাৰ আদি কৰি কমসে কম 10-12খন গাঁও আছে। এই প্ৰত্যেক গাঁওখনৰ স্বাস্থ্য কেন্দ্ৰ বুলি ক'লে আমাৰ এই অঞ্চলত নাই। এইটোৱে মানে আশাৰ সঞ্চাৰ এটা কৰি আনিছিল তেতিয়াৰ সময়ত। কিন্তু দুখৰ বিষয় আজিলৈকে সেই 2011 চনৰ পৰা আজিলৈকে সুদীৰ্ঘ 10-15 বছৰৰ পিছতো এই মেডিকেলত কোনো ধৰণৰ চিকিৎসক নাৰ্ছ বা স্বাস্থ্যৰ বাবে যিখিনি সেৱা আগবঢ়াব লাগে ৰাইজক আজিলৈকে সেই সেৱাখিনি আগবঢ়োৱা হোৱা নাই। আসলে আমাৰ এই অঞ্চলৰ ৰাইজৰ এনেকুৱা দুৰ্দশা হৈছে, এই মেডিকেলখন স্থাপিত কৰিছিল 2011 চনত। সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী আছিল, পাৱাৰফুল মিনিষ্টাৰ আছিল। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ তেখেতেই মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো সেই মানুহজনে একেজন মানুহে স্থাপিত কৰিছিল, ইয়াতে বিল্ডিং দিছিল। সেই মানুহজন এতিয়া আৰু বেছি পাৱাৰফুল হ'ল, কিন্তু ইয়াতে মেডিকেলখন বিল্ডিং বনাই ঠিকাদাৰে বেকু বনা কৰি মানে অলপ চলপ হেৰি কৰি বাকী গোটেই পইচা মাৰি ঠিকাদাৰে বিল্ডিং বনাই থৈ গ'ল। সেই বিল্ডিংখনৰ অৱস্থা আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে।